নমস্কাৰ। ভাগৱত গীতাৰ সাংখ্য যুগত ভগৱান কৃষ্ণই অৰ্জুনক যেতিয়া যুদ্ধ নকৰোঁ বুলি তেওঁ ক'লে, তেতিয়া তেওঁক বুজাবলগীয়া হ'ল। বুজাবলৈ যাওঁতেনে অৰ্জুনক কৈছে যে তুমি যুদ্ধ নকৰোঁ বুলি কোৱা একো অৰ্থ নাই। তুমি যিহেতু ক্ষত্ৰিয়, তুমি যদি যুদ্ধৰ পৰা পলায়ন কৰা, তোমাক মানুহবিলাকে ভীৰু বুলি ক'ব, হাঁহিব। তাতকৈ তোমাৰ মৃত্যু সদৃশ অপমান অন্য একো নহ'ব। গতিকে মানুহৰ জন্ম মৃত্যু শীত উষ্ণৰ দৰে পৃথিৱীত থাকিবই, সেইটো কোনেও নুই কৰিব নোৱাৰে। গতিকে তোমাৰ কাম হৈছে যুদ্ধত জয়যুক্ত হোৱা, তুমি কাৰ চলোৱা। তোমাৰ কাৰ গৈ কাক বিন্ধিছে, কোন মৰিছে, সেইটো লৈ তুমি কোনো ধৰণৰ ব্যথিত হ'ব নালাগে। কাৰণ এদিন জন্ম এদিন মৃত্যু থাকিবই, কোন কেনেকৈ ক'ত মৰিব সেইটো কৰ্মফলৰ মতে হৈ থাকিব। এই আত্মাটো এদিন ওলাই যাব, আকৌ বেলেগ এটা দেহত থিতাপি ল'ব, সেইটো চলিয়ে থাকিব। আমি যেনেকৈ নতুন পোচাক পিন্ধো পুৰণি পোচাক এৰি, সেইটো পৃথিৱীৰ চিৰন্তন নিয়ম। আৰু ময়ো এতিয়া সত্যযুগ ত্ৰেতা যুগত ৰাম অৱতাৰ ধৰি ৰাৱণক বধ কৰিছিলোঁ, নৰসিংহ ৰূপ ধৰি হিৰণ্যকশিপুৰক বধ কৰিছিলোঁ। এতিয়া মই কুৰুক্ষেত্ৰ যুদ্ধ পাতিবলগীয়া হৈছে। অন্যায়ৰ বিৰুদ্ধে মই যুদ্ধ লগাই পেলাই মই পৃথিৱীত মোৰ ভক্তসকলক শান্তি প্ৰদান কৰি থাকোঁ। মই যুগে যুগে ময়ো কৰ্ম কৰি আছোঁ। গতিকে তাকে নহ'লে পৃথিৱীত অশান্তিৰ সৃষ্টি হ'লহেঁতেন। গতিকে তুমি সিদ্ধি অসিদ্ধি পোৱা নোপোৱাৰ কথাত অবিচলিত হৈ তুমি যুদ্ধত মনোনিৱেশ কৰা। মানুহবিলাকে আমাৰ কাম কৰি যাব লাগে, গতিকে ফলটো আশা কৰি থাকিব নালাগে। আমাৰ অধিকাৰ, মানুহৰ কাম কৰাৰহে অধিকাৰ আছে, কৰ্মফলৰ ওপৰত অধিকাৰ নাই। যে মই এইটো কাম কৰিলে মই এইটো ফল পামেই, তেনেকুৱা ধৰণৰ কথা নাথাকে। যদি ভাল কাম কৰোঁ ভাল ফল পামেই, সেইটো আমি পাওঁ। গতিকে আমি মানুহে স্থিতপ্ৰজ্ঞ হ'বলৈ চাব লাগে। আৰু স্থিতপ্ৰজ্ঞ হৈছে দৈত্য পৃথিৱীৰ কথাবিলাক, যেনেকৈ শীত উষ্ণ, জয় পৰাজয়, মান অপমান, শত্ৰু মিত্ৰ, পোৱা নোপোৱা, এইবিলাক সকলো সহি কাম কৰি গ'লে তেওঁৰ অসুবিধা নাথাকে। আৰু আমাৰ ইন্দ্ৰিয়বিলাকৰ দাস হৈ কাম কৰিব নালাগে। কাছ যেনেকৈ ইন্দ্ৰিয়বিলাক লুকাই ৰাখি প্ৰয়োজনত মেলি দিব পাৰে, মানুহেও তেনেকৈ নিজৰ ইন্দ্ৰিয় অনাহকত ব্যৱহাৰ কৰিব নালাগে। যেতিয়া প্ৰয়োজন হয় তেতিয়া ইন্দ্ৰিয় কামত লগাব লাগে। আৰু এনেধৰণে কৰি গৈ থাকিলে স্থিতপ্ৰজ্ঞ ৰূপত তেতিয়াই সমাধি অৱস্থা পায়। আৰু যেতিয়া সমাধি অৱস্থা পায় তেতিয়া তেওঁ ভগৱান কৃষ্ণক বুজিবলৈ সম্পূৰ্ণভাৱে প্ৰকৃত হৈ উঠে। আমি ইন্দ্ৰিয়ৰ দাস হৈ যদি আসক্তি লৈ পেলাই যদি আগবাঢ়ি যাওঁ, তেতিয়া সেই চৰিতাৰ্থ কৰিবৰ কাৰণে আমাৰ আসক্তি জন্মে। আৰু আসক্তি পূৰণ নহ'লে আমাৰ খঙৰ সৃষ্টি হয়। খংটোৰ পৰাই ভ্ৰমৰ সৃষ্টি হৈ পেলাই আমি নকৰিবলগীয়া কামবোৰ পৃথিৱীত কৰি পেলাওঁ, তেতিয়াই আমাৰ পতন ঘটে। গতিকে সমুদ্ৰ যেনেকৈ স্থিৰ হৈ থাকে, বিভিন্ন ধৰণৰ পানী আহিলেও পানীৰ বহাটোতা নহয়, আমিও তেনেকৈ সকলো দৈত্য কথা ভাল বেয়া সকলো স্থিৰভাৱে ৰাখি পৃথিৱীত কাম কৰি যোৱাটোৱে হৈছে আমাৰ প্ৰধান লক্ষ্য।